গণৰাজ্য দিৱসৰ বাবে অধিগ্ৰহণ কৰা গাড়ী লৈ ডিব্ৰুগড়ৰ আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে খাবলৈ গৈছে পিকনিক। সমাগত গণৰাজ্য দিৱসৰ বাবে পেৰেড গ্ৰাউণ্ডলৈ এনচিচি কেডাৰ লৈ যোৱাৰ নামত ডিব্ৰুগড়ৰ ৰাজপথৰ পৰা এনফৰেষ্টমেণ্টে ৰীতামণি নামৰ AS06CC 0639 নম্বৰত পঞ্জীয়ন থকা বাছখন অধিগ্ৰহণ কৰিছিল। শনিবাৰে দিনৰ প্ৰায় 1 বজাত বাছৰ গৰাকীয়ে চৰকাৰী কামৰ বাবে পূৰ্ণ সহযোগিতাৰে বাছখন প্ৰশাসনক গতাই দিয়ে। দেওবাৰে পুৱা প্ৰশাসনৰ কাণ্ড দেখি হতবাক বাছৰ মালিক। অভিযোগ মতে দেওবাৰে অধিগ্ৰহণ কৰা সেই বাছখনকে লৈ ডিব্ৰুগড়ৰ আয়ুক্তৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে ল'ৰা ছোৱালী পৰিয়ালসহ বগীবিলত খাই আছিল পিকনিক। ইয়াৰ পাছতে খৰ্গহস্ত বাছৰ মালিক আৰু সন্মিলিত উজনি অসম বাছ মালিক সন্থা। চৰকাৰী কামৰ বাবে অধিগ্ৰহণ কৰা বাহনৰ সুবিধা লৈ পিকনিক খোৱা ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ নীলাজ কৰ্মচাৰীৰ এই কাণ্ডক লৈ গৰিহণা বাছৰ মালিকৰ। এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান বাছৰ মালিক সন্থাৰ। এইটো কেতিয়াও শুনা নাই এনেকুৱা বিষয়, আৰু খুব দুৰ্ভাগ্যজনক এইটো যে গভৰ্ণমেণ্টৰ কিবা প্ৰগ্ৰেমৰ কাৰণে কাৰ্যসূচীৰ কাৰণে গাড়ীখন লৈ পিনি আপোনাৰ পিকনিকলৈ গৈছে বুলি আমি কালি গম পাইছোঁ বস্তুটো। তাৰপিছতে আমি প্ৰশাসনক অৱগত কৰাইছিলোঁ। তাৰপিছতে যিজন ADC নজৰত ব্ৰাঞ্চৰ যিজন ADC আছে প্ৰাণজিৎ গগৈ ছাৰ, তেওঁক ফোনো কৰিছিলোঁ মই 3বাৰ। তেওঁ ফোনটো নুশুঠালে, ৰিচিভ নকৰিলে, কিবা কামত হয়তো বিজি থাকিব পাৰে। তাৰপিছতে মানে আমাৰ গোটেই যিমান মালিকসকল আছে চবেই অলপমান দুখ পাইছে আৰু গভৰ্ণমেণ্ট চৰকাৰী কাৰ্যসূচীভাৱে আমি সদায় দিওঁ, আমি কেতিয়াও কোঅপাৰেট নকৰোঁ বুলি কেতিয়াও নকৰোঁ, সদায় কৰোঁৱে আমি। কিন্তু এটা বস্তু এইটো শুনি খুব দুখ পাইছোঁ আৰু যে আমাৰ গাড়ীখন কোনোবাই পাৰ্চনেল ইউজত হেৰি কৰিছে, পিকনিক খাবলৈ লৈ গৈছে। এইটো অতি দুৰ্ভাগ্যজনক। আৰু ইয়াৰ পৰা মই এটা ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়া যিটো আমি CM প্ৰগ্ৰেমত দি আছোঁ গাড়ীবিলাক, 16 তাৰিখৰ পৰা আমি কোঅপাৰেট কৰি আছোঁ। 16 তাৰিখৰ পৰা এতিয়া আপোনাৰ 26 তাৰিখলৈকে আমাক দ্বিতীয় অফিচাৰে কৈছে যে গাড়ী লাগে। আমি তাত দি আছোঁ গাড়ী, এতিয়ালৈকে আজিও দিছোঁ 26 জানুৱাৰীৰ কাৰণে, কিন্তু আমি নিদিওঁ বুলি কেতিয়াও কোৱা নাই। কিন্তু এনেকুৱা ঘটনাবিলাক হ'লে আমাৰ অকণমান অসুবিধা এটা হয়। আপোনালোকৰ যথেষ্ট পাওনাও বাকী আছে, বিভিন্ন আঁচনিৰ নামত গাড়ী যি কুইশ্যনৰ পাছত তেওঁলোকৰ যিসকল আঁচনিৰ কাৰণে হিতাধিকাৰী লৈ যায়। হয়, সেইটোতো আপোনাৰ 2 বছৰে হ'ল আজি। আমি যিটো বিহু প্ৰগ্ৰেম হৈছিলে আপোনাৰ বিহু ৱৰ্ল্ড ৰেকৰ্ড নাচনী সৰু হোজাইত আমাৰ নাচনী ডিব্ৰুগড় পাৰ্টিচিপেণ্ট নিছিলে। আজি আপোনাৰ প্ৰায় 2 বছৰে হ'ল। আজিলৈকে আমি সেই আমাৰ প্ৰাপ্যখিনিয়ে নাপালোঁ। সেইটো আপোনাৰ 8,20,000 আছে টোটেল। ইন'ভাখিনিয়ে পাব আপোনাৰ 2 লাখ নেকি, আমাৰখিনিয়ে 6 লাখ পাবলৈ আছে। ৰিচেণ্ট আপোনাৰ 23 তাৰিখে CM প্ৰগ্ৰেম হৈছিলে, তাৰ CM প্ৰগ্ৰেমৰ পইচাও আমি আজিলৈকে পোৱা নাই। এইটো আপোনাৰ 10,95,000 আছিলে, আমি 8 লাখ পালোঁ, আৰু 2,95,000 পাবলৈ আমি আছে এতিয়া বৰ্তমান। এইটো আপোনাৰ বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন এণ্ড স্কুটি ডিষ্ট্ৰিবিউশ্যন আছিলে আপোনাৰ হেৰিয়াত মানকটা ফিল্ডত। আমাক যেতিয়া গাড়ী লাগে বুলি আমি দিওঁ, কিন্তু এই যেতিয়া বিল দিবলৈ কয়, আমি যেতিয়া বিচাৰি যাওঁ পইচাটো, তেতিয়া আমি সময়মতে নাপাওঁ, ওলমি থাকিব লাগে। আৰু 23 তাৰিখে দিয়া প্ৰগ্ৰেম হৈ যোৱা প্ৰগ্ৰেম, আজিলৈকে পইচা আমি পোৱা নাই। পিকনিক কথাটো এনেকুৱা হ'ল, গাড়ীখন ধৰিলে শনিবাৰে ধৰক আপোনাৰ এটা বজাত গাড়ীখন ধৰিলে CM প্ৰগ্ৰামৰ কাৰণে বুলি, CM প্ৰগ্ৰামৰ কাৰণে ৰিকুৱেশ্যনৰ কাৰণে গাড়ীটো চৰকাৰক দিবই লাগিব। তো আমি তেনেকৈ ইমান একো নক'লোঁ আৰু ৰিকুৱেশ্যনৰ লাগেতো ৰিকুৱেশ্যন গাড়ীখন জমা দি গুচি গ'লে NCC কেম্পত পল্টন বজাৰত। তো সিহঁতি ক'লে কি আজি ডিউটি নপৰে, বোলে কালিকৈ 7 বজাত পৰিব ক'লে। বোলে 7 বজাত পৰিব। তাৰপৰা সুধিলোঁ কেতিয়া আহিব, বোলে NCC ল'ৰাখিনি বোলে ডিউটি পৰিব খনিকৰ পাৰ্কত পৰি বোলে তোমাক বোলে 4টা বজাত এৰি দিয়া হ'ব। দেওবাৰে 4টা বজাত, শনিবাৰে ধৰিলে 1টা বজাত গাড়ীখন। তো সেইদিনাখন দিনটো লছ কৰিলেই। তো মই ভাবিলোঁ চৰকাৰৰ কামত ধৰিছে চাগে এদিনৰ আগতে, সিহঁতৰ দেওবাৰ দিন কেতিয়াবা গাড়ী নাপাব পাৰেতো, কালি দেওবাৰ দিনত গাড়ীটো নাথাকে ন, চবটো পিকনিক ভাড়া যায়। তো মই অকল এখন বাছে থৈছিলোঁ, মোৰো ভাড়া আছিলে এনেকুৱা 25,000 26,000 মান দূৰো ভাড়া আছিলে। আৰু ধৰক এতিয়া যদি মই নগাঁও তেজপুৰ যাওঁতে 28,000 30,000 ভাড়া ন, তো তেনেকুৱা ভাড়া মই মিছ কৰি কেনে গাড়ীখন মই থৈছিলোঁ। তো সিহঁতৰ প্ৰগ্ৰামত ধৰাৰ কাৰণেতো চৰকাৰ বিচাৰিলেতো গাড়ী আমি দিবই লাগিব, অকল মই বুলি নহয়, গাড়ী যোন মালিক সন্থাই দিব লাগিব চৰকাৰৰ নিজৰ কামত। তাৰপিছত গাড়ীখন দিয়াৰ পিছত ৰাতিপুৱা খবৰ পাইছোঁ 10টা বজাত বোলে পিকনিক খাব গৈছে গাড়ীখন। আৰু বাছখন ৰিকুৱেশ্যন বাছখন পিকনিক খাব কেনে লৈ গ'ল? মই ভাবিলোঁ কি আমাৰ ষ্টাফে লৈ গৈছে নি মনে মইতো ৰিকুৱেশ্যন গাড়ীখনটো পিকনিক কেনেকৈ ওলাব? মই ভাবিলোঁ আমাৰ ষ্টাফে চাগে বেলেগ ভাড়া পাই মনে গাড়ীখন চাগে ৰাতিপুৱা এৰি দিলে, লৈ গ'ল নেকি। তাৰপিছত চাইছোঁ নহয় বোলে সিহঁতৰ পাৰ্টিয়ে নিছিলে, যোনে ধৰিছিলে ৰিকুৱেশ্যনৰ ষ্টচমেনে ধৰিছিলেতো। ধৰাৰ পিছত SDO অফিচৰ পৰা মানুহ গৈছে, সিহঁতৰ ফেমিলি DC অফিচৰ
তেনেকৈ বাঞ্চ বুলি অলপ শনিবাৰ হৈছিলে হয় মানে আপোনাক লৈ পেলাই দেওবাৰে পিছবেলা এৰি দিম বুলি কৈছে এৰি দিম মই দেওবাৰে ৰাতিপুৱাতে তেওঁলোকে পিকনিক অকণ লৈ গ'ল কেইখন পিকনিক খাবলৈ নিজৰ ফেমিলি ল'ৰা ছোৱালী লৈ কেনে গৈছে পিকনিক খাবলৈ বগীবিল ডিচি অফিচাৰ DC অফিচৰ হয় আৰু এখন মানে গাড়ীখন এতিয়া ধৰিছে ধৰা গাড়ীখনটো আমি ৰিকুৱেশ্যন চৰকাৰক দিছোঁ চৰকাৰ বিচাৰিলে এসপ্তাহ 10 দিন দিম কিন্তু এইটো পিকনিক খাবলৈ কিবা নাই পিকনিকৰ একো কথাই পতা নাই আৰু পিকনিকৰ কথা যদি হ'লেতো আমি নাজানো ন যে গাড়ী এনেকুৱা যে নিয়ম বনালে যে গাড়ী মানে ৰিকুৱেশ্যন ধৰিও পিকনিক খাব নিব পাৰে নেকি তো ইয়াৰ বিষয়ে আমি ইমান নাজানো মানে এবাৰ প্ৰথম শুনিছোঁ যে গাড়ী ৰিকুৱেশ্যন ধৰিও যে সিহঁতৰ নিজৰ পাৰ্চনেল ফেমিলি পিকনিক নিব পাৰে বুলি আপত্তি কৰিছিলে নে কি কৰিলে আমি গাড়ীখন মানে গণতান্ত্ৰিক দিৱসৰ কাৰণে মানে NCCৰ পৰা হেৰি লৈ আমাক বুলি ৰিকুৱেশ্যন কৰিছিলে কিন্তু আমি গম পালোঁ যে পিছত গাড়ীখন চৰকাৰী মানে কামত নহয় প্ৰাইভেট লৈ সিহঁতি অলৰেডি গাড়ীখন মানে পিকনিক খাব লৈ গ'ল সেই গাড়ীখন অলৰেডি সিহঁতৰ নিজৰ পিকনিক ভাড়াও আছিলে সিহঁতৰ কেঞ্চেল কৰি চৰকাৰী কামত দিয়া হ'ল হোৱা যদিও গাড়ীখন আমি পিছত গম পালোঁ যে গাড়ীখন হেৰি হ'ল চৰকাৰে মানে এনেকুৱাখিনি আমাক প্ৰায় কৰেই আৰু চৰকাৰে কোনো এটা আমাৰ ৰিকুৱেশ্যন কৰে বিলৰতো কোনো হেৰি নাই আমি গাড়ী এখন যেতিয়া চৰকাৰ আমি চলাবলগীয়া হয় আমাৰ আগতীয়াকৈ মূলধন মানে আগধন দিবলগীয়া হয় কিন্তু আমাৰ চৰকাৰে এদিন যদি লেফ্ট হয় কেতিয়াবা তাতো ফাইন লয় বিনা ফাইনতো আমাৰ গাড়ী এদিনো নচলে আপোনালোকে চবেই জানে এই বিষয়ে কিন্তু আমাৰ চৰকাৰে যিখিনি মানুহ আমাৰ অত্যাচাৰ কৰিছে অত্যাচাৰ বুলিয়ে ক'ব লাগিব আৰু এই আজি গাড়ীখন যদি ধৰক আমি এই বিষয় লৈ আপোনালোকৰ প্ৰেছ অফিচত দুষাৰ কৈছোঁ হয়তো কাইলৈ একশ্যন লোৱাৰো মানে সিহঁতৰ দেখিব পোৱা যাব তেনেকুৱা সেইটো যাতে নহয় আৰু চৰকাৰে সেইটো কৰিব নালাগে আপোনালোকক কিবা অৱগত কৰিছিলে নেকি তেওঁলোকে যে আমি গাড়ীখন পিকনিক খাবলৈ যাম বা কিবা কাগজে পত্ৰ কিবা কৰাই লৈছে নাই তেনেকৈ আমাৰ তেনেকৈ একো কোৱা নাই মানে কি গণতান্ত্ৰিক দিৱসৰ কাৰণে মানে NCC হেৰিৰ কাৰণে প্ৰেক্টিছৰ কাৰণে লৈছিলে সেইবুলিহে আমি জানো সেইবুলি আমি ক'বলৈ একো নাছিলে নেক্সট দিন আমি যেতিয়া আমি গম পালোঁ সেই গাড়ীখন পাৰ্চনেলি মানে DC অফিচৰ পৰা পিকনিক খাবলৈ লৈ গ'ল সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ আজি এই কথাটো জনাবলৈ আহিলোঁ নাই এইটো আমি পিছতে গম পাইছোঁ যে গাড়ীখন অলৰেডি পিকনিক নিয়াৰ পিছতে গম পাইছোঁ যে এইটো চৰকাৰী কাম নহয় এইটো প্ৰাইভেট হিচাপত লৈ গৈছে সেইটো পিকনিক খাবলৈ মানে সেই গাড়ীখন অলৰেডি এটা বেলেগ ভাড়া লোৱাও আছিলে পিকনিকৰ কাৰণে কিন্তু সিহঁতৰ নিজৰ চৰকাৰী কাৰণে দি দিলে তেখেত মেনেজ কৰিলে আৰু গাড়ীখন কিন্তু সিহঁতি সেইটো নহয় লাষ্টত দেখিলোঁ এইটো চৰকাৰী নহয় আৰু বস্তুটো মানে প্ৰাইভেট হিচাপত পিকনিক খাবলৈ গুচি গ'ল গাড়ীখন ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24